হৈছে মোৰ প্ৰথমটো ভিডিঅ' ইউটিউবত আৰু ভিডিঅ'টো শেষলৈকে চাই থাকিব। এইটো হৈছে 22 তাৰিখৰ ভিডিঅ'। মই গৈ আছিলোঁ তেজপুৰ আৰু এতিয়া আমি গহপুৰ টাউনতে মোবাইল এটা ল'লোঁ আৰু মোবাইলটো দেখাই আছোঁ কি মোবাইল ল'লোঁ। মোবাইলটোৰ নাম হৈছে অপ' K10 আৰু কাষত পাৰিলে মই পিকচাৰখন লগাই দিম মোবাইলটোৰ। ভিডিঅ' কৰা নহ'লে কাৰণ মোৰ আগৰ ফোনটোত ভিডিঅ' কৰাৰ অৱস্থা নাছিলে। আৰু এতিয়া আমি গৈ আছোঁ ষ্টেচন আৰু এয়া মোৰ লগত আছে মোৰ লগৰগৰাকী আৰু এতিয়া আমি গৈ আছোঁ। এয়া ট্ৰেইনৰ কাৰণে টিকেট কৰি ল'লোঁ আমি দুজনী আৰু এতিয়া ট্ৰেইন আহিব 12:42 ট্ৰেইন আছে। আমি 12:42 ট্ৰেইনত যাম বালিপাৰালৈকে। আৰু কিয় গৈ আছোঁ ক'ত গৈ আছোঁ আপোনালোকক জনাই আছোঁ। ট্ৰেইনখন আহিলে আমি উঠি ল'লোঁ এয়া আৰু এতিয়া আমি গৈ আছোঁ বালিপাৰা ষ্টেচন গহপুৰৰ পৰা। আৰু তাতে আমি গৈ আছোঁ এটা ট্ৰেইনিং আছিলে আমাৰ 3 মহীয়া। আমি এক্সটাৰ্নেল এক্সাম দিব গৈ আছোঁ। এইফালৰ পৰা আমি দুজনী গৈ আছোঁ। তাত গৈ পেলাই কৈ আছোঁ মই কি কাৰণত আহিছোঁ। আৰু এইটো হৈছে মোৰ প্ৰথমটো ব্লগ আৰু সকলোৱে ছাপোৰ্ট কৰিব আৰু মৰম যাচিব বুলি ভাবিলোঁ। ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰিব আৰু ভাল লাগিলে কমেণ্ট কৰি জনাব। এতিয়া আমি ট্ৰেইনত গৈ আছোঁ আৰু আমি বালিপাৰা ষ্টেচনত নামি ডাইৰেক্ট যাম মিছন চাৰিআলি। মিছন চাৰিআলিতে আমি কিবা এটা খাই ল'ব লাগিব কাৰণ আমি ৰাতিপুৱাই ওলাইছোঁ যিহেতুকে। এতিয়া আমি বালিপাৰা ষ্টেচনত নামিলোঁ। নামিয়ে আমি উঠিলোঁ এখন মেজিকত আৰু মেজিকত আমি যাম মিছন চাৰিআলি। তো ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু এয়া আমি মিছন চাৰিআলি পালোহি আৰু নামি লৈ পেলাই আমি এয়া কিবা এটা খাই লওঁ বুলি কৈছিলোঁ ট্ৰেইনতে যিহেতু। আৰু ৰাতিপুৱাই ওলাই আহিছিলোঁ ষ্টেচনলৈ। ৰাতিপুৱা ক'ৰবালৈ যাওঁ বুলি ক'লে ভাত পানী খাব মন নাযায় ন, যিহেতুকে সেইকাৰণে আহি পেলাই আমি এয়া পৰঠা খাই ল'লোঁ। আৰু মিছন চাৰিআলিৰ পৰা আহিলোঁ আমি ইয়াত আৰু এইখনেই আছে ডন বস্কো ছ'চিয়েল টেকনিকেল ইনষ্টিটিউট। ইয়াতে আমাৰ ট্ৰেইনিং হৈছিলে আৰু ইয়াতে হ'ব এক্সটাৰ্নেল এক্সামটো। আমি আহি পালোহি আৰু এতিয়া আমি চব লগৰখিনি সকলো অহাৰ পিছতহে আমাক হোষ্টেলত যাব দিব আৰু ইয়াতে অলপ দেৰি আমি বহিব লাগিব, ৱেইট কৰিব লাগিব লগৰখিনিৰ কাৰণে। তাৰপিছতহে আমি হোষ্টেল যাব পাৰিম। এয়া হৈছে সন্ধিয়া আৰু আমি সকলো কেণ্টিনত আহিছোঁ। চবেই জুচ খাইছে, চাহ খাইছে আৰু কেক এনেকৈ কিবাকিবি খাইছে। আৰু আমি একণ সময়তে আমি আগতেও 3 মহীয়া যেতিয়া কোৰ্চ কৰি আছিলোঁ ইয়াতে অলপ সময় বহি চাহ তাহ খাওঁ। তাৰপিছতহে আমাৰ আবেলি প্ৰগ্ৰেম হয় ন সন্ধিয়া, সেয়া প্ৰগ্ৰেমলৈ যাওঁ। আৰু এয়া হৈছে সুনীতা আৰু এইফালে ৰজি আৰু মোৰ লগৰখিনি আছে সকলো আৰু এইফালে ফাদাৰ আছে। আৰু ইয়াতে ছিংগিং কম্পিটিশ্যন হৈ আছিলে। আমি গৈ পাই পেলাই ভাগৰো লাগিছিলে আৰু লৰালৰিকৈ ড্ৰেছ চেঞ্জ কৰিলোঁ। কৰি পিনি ভৰি হাত ধুই আমি প্ৰগ্ৰেম চাব আহিলোঁ। আৰু এই আছে ৰজি, মোৰ লগৰে হয়, তাই গান গাই আছে। আৰু ভিডিঅ'টো অকণমান দেখালোঁ কিন্তু গানটো দিব নোৱাৰিম কিয়নো কপিৰাইট লাগি যাব সেইকাৰণে। আৰু এতিয়া প্ৰগ্ৰেম শেষ হ'ব 8টা বাজিব আৰু তেতিয়া আমি ৰাতি ডিনাৰ কাৰণে আহি গ'লোঁ। আৰু এইটো হৈছে আমাৰ কেণ্টিনটো আৰু সকলো একেলগে ইয়াতে। আজি হৈছে নেক্সট ডে আৰু আমি এতিয়া এক্সাম দিব আহিছোঁ আৰু সকলোকে লগ পাইছোঁ যিহেতু 22 তাৰিখে আহিব নোৱাৰা সকল 23 তাৰিখে আহিছে। আৰু এইজন হৈছে আমাৰ এক্সটাৰ্নেল আৰু এক্সাম যিখিনি আগতীয়াকৈ ফৰ্ম আমি ফিল আপ কৰিব লাগে সেইখিনি কৰি থকা হৈছে আৰু তেওঁলোক ফটো চটো শ্বুট কৰিবলগীয়া আছিলে সেইখিনি কৰি আছে। আৰু এক্সাম হ'ব অকণ পিছতে।
ভিডিঅ'টো শেষলৈকে চাই থাকিব। যিহেতুকে আমাৰ অনলাইন এক্সাম হৈ গ'ল আৰু এয়া তাতে উঠা কেইখনমান ফটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। বাই বাই।